অখিল গগৈয়ে আজি কিছু মন্তব্য কৰিছে। সৃজন কামত উপস্থিত হৈ অখিল গগৈয়ে সৃজন কামৰ ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভত মন্তব্য কৰিছে আৰু একেটা সময়তে চেয়াৰমেন আলী আহমেদৰ শেহতীয়া ৰাইজৰ দলৰ আগমন সন্দৰ্ভৰ বাতৰি এই বিষয়টো সন্দৰ্ভতো অখিল গগৈয়ে মন্তব্য কৰে। সৃজন কামত এবাৰ আমি খেলিবৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যদি আমি খেলোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এখন খুব তয়াময় ৰন কৰিম, চিন্তা নকৰিব। এইটো আমি ভালকৈ লাগি আছোঁ, সৃজন কামত আমি খেলিবলৈ চেষ্টা কৰি আছোঁ দেই। ইতিমধ্যে যিহেতু আজি কংগ্ৰেছত যোগদান কৰিব ৰিজাউল কৰিম, তেখেতৰ বিশাল এটা জোঁট আছে বুলিও ক'ব পাৰি, সেই ক্ষেত্ৰত কিবা কি ক'ব ছাৰ? মানে ৰেজাউলে এনে বাহিৰৰ পৰা দেখোঁতেতো সি ঠিকে আছে, সংখ্যালঘুৰ কাৰণে মাত মাতি থাকে, কিন্তু অলপ দিছপুৰৰ লগত তাৰ সম্পৰ্কটো কমাব লাগিব। দিছপুৰৰ লগত যিটো সম্পৰ্ক সেইটো যদি নকমায় তেতিয়াহ'লে কাম নহ'ব। সেইকাৰণে মই ৰেজাউল মোৰ ভাইৰ নিচিনা, মই ৰেজাউলক অনুৰোধ কৰিম যে ৰেজাউলে অলপ দিছপুৰৰ লগত থকা সম্পৰ্কটো সি অলপ কমাই দিলে ভাল, নহ'লে মানে মানুহে বিশ্বাস নকৰিব। থেংক ইউ ছাৰ। যিহেতু চেয়াৰমেন আলীও ৰাইজৰ দলত যোগদান কৰিব, আজি যোগদান নকৰে, আজি একেলগতে মিটিং কৰিম, ফেব্ৰুৱাৰী মাহত যোগদান কৰিম। সৃজন কামত এবাৰ আমি খেলিবৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যদি আমি খেলোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এখন খুব তয়াময় ৰন কৰিম, চিন্তা নকৰিব। এইটো আমি ভালকৈ লাগি আছোঁ, সৃজন কামত আমি খেলিবলৈ চেষ্টা কৰি আছোঁ দেই। ইতিমধ্যে যিহেতু আজি কংগ্ৰেছত যোগদান কৰিব ৰিজাউল কৰিম, তেখেতৰ বিশাল এটা জোঁট আছে বুলিও ক'ব পাৰি, সেই ক্ষেত্ৰত কিবা কি ক'ব ছাৰ? মানে ৰেজাউলে এনে বাহিৰৰ পৰা দেখোঁতেতো সি ঠিকে আছে, সংখ্যালঘুৰ কাৰণে মাত মাতি থাকে, কিন্তু অলপ দিছপুৰৰ লগত তাৰ সম্পৰ্কটো কমাব লাগিব। দিছপুৰৰ লগত যিটো সম্পৰ্ক সেইটো যদি নকমায় তেতিয়াহ'লে কাম নহ'ব। সেইকাৰণে মই ৰেজাউল মোৰ ভাইৰ নিচিনা, মই ৰেজাউলক অনুৰোধ কৰিম যে ৰেজাউলে অলপ দিছপুৰৰ লগত থকা সম্পৰ্কটো সি অলপ কমাই দিলে ভাল, নহ'লে মানে মানুহে বিশ্বাস নকৰিব। থেংক ইউ ছাৰ। যিহেতু চেয়াৰমেন আলীও ৰাইজৰ দলত যোগদান কৰিব, আজি যোগদান নকৰে, আজি একেলগতে মিটিং কৰিম, ফেব্ৰুৱাৰী মাহত যোগদান কৰিম। ধন্যবাদ।